ব্লিংকিটৰ কথা সকলোৱে কৈ আছিলে, কিন্তু মই আজিলৈ অৰ্ডাৰ দি পোৱা নাই। আজি যিহেতু মোৰ একেবাৰে বহুত প্ৰয়োজনীয় বস্তু কেইটামান আনিব লগা আছিলে, হাতত সময়ো নাছিলে, সেইকাৰণে ভাবিলোঁ ব্লিংকিটতে অৰ্ডাৰ কৰোঁ। প্ৰথমতে এয়া আনিছিলোঁ স্প্ৰিং অনিয়ন আৰু লগতে আনিলোঁ চিকেন। যিহেতু ব্লিংকিটত আগতে অৰ্ডাৰ দিয়া নাই, ভাবিছিলোঁ কেনেকুৱা বা হয়, কিমান সময় লয়, কিন্তু সঁচাকৈ বহুত সোনকালে তেওঁলোকে দিয়েহি। গতিকে বেছি সময়ো নালাগে আৰু সময়ো আপোনাৰ বাচে, লগতে প্ৰয়োজনীয় বস্তুকেইটা হাততে পায়। এয়া আনিলোঁ গাখীৰ, পুৰবী গাখীৰ, লগতে কেঁচা ধনিয়া। যিখিনি বস্তু মোৰ পাকঘৰত দৰকাৰ সেইখিনিয়ে মই আনিছোঁ। আৰু লগতে এয়া আনিছোঁ মাছৰুম আনিছোঁ 2টা পেকেট। আৰু এই বস্তুখিনি আনোতে মোৰ কিমান ল'লে মই আপোনালোকক কৈ আছোঁ শেষত। এইটো হৈছে বন্ধাকবি, মোৰ পাচলি বেলেগ আছিলে, অকল বন্ধাকবিটো শেষ হৈছিলে, লগতে সেইকাৰণে বন্ধাকবি আনিলোঁ। আৰু এয়া পিঁয়াজ আৰু যিহেতু পিঁয়াজ নাছিলে, পিঁয়াজ 1 কেজি। আৰু লগতে মোৰ খুব ভাল পোৱা গোলনেমু, এই সৰু সৰু গোলনেমুটো মোৰ খুব ভাল লাগে গোন্ধটো। আৰু এটা বস্তু আনিছোঁ, এইটো হৈছে গুটি আলু ভাজিটো বাৰু কাৰ কাৰ প্ৰিয়, মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগে। লগতে এই ডাঙৰ আলুটো, সেইটো যিহেতু শেষ হৈছিলে, সেই ডাঙৰ আলুটো আনিলোঁ। এইখিনিয়ে, আৰু এইখিনিত মোৰ ল'লে 531।